বাক্সা জিলাখন সৃষ্টি হৈছিল ঐতিহাসিক বড়ো চুক্তিৰ জৰিয়তে 2003 চনত নলবাৰী, বৰপেটা, কামৰূপ আৰু দৰং জিলাৰ সৰু অংশৰে সৃষ্টি হৈছিল বাক্সা জিলা। গুৱাহাটীৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই বাক্সা জিলাখন বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল। এই বাক্সা জিলাখন প্ৰায় 10,50,000 জনসংখ্যাৰে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰেৰে বাক্সা এখন কৃষিপ্ৰধান জিলা। মুঠ জনসংখ্যাৰ সৰহভাগেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। নমস্কাৰ, নতুন ৰেঙনিৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ সন্মুখত মই ডলি। অসমৰ চুকে কোণে থকা বিভিন্ন উন্নয়ন খণ্ডসমূহত উন্নয়নে কিদৰে নতুন ৰেঙনি কঢ়িয়াই লৈ আহিছে তাৰ চিত্ৰখন আপোনালোকৰ সন্মুখত দাঙি ধৰাই হৈছে আমাৰ এই অনুষ্ঠানৰ মূল উদ্দেশ্য। আৰু সেই উদ্দেশ্যৰে আজি আমাৰ লক্ষ্যস্থান হৈছে বিটিআৰৰ এটা গুৰুত্বপূৰ্ণ অংশ বাক্সা জিলা। বাক্সা জিলাত শেহতীয়াকৈ আন্তঃগাঁথনিৰ লগতে আন বিভিন্ন ক্ষেত্ৰত কি ধৰণৰ উন্নয়ন হৈছে আহক তাৰে কিছু আজি আমি আভাস লওঁ। প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰ যদিও বাক্সা জিলাৰ বহুসংখ্যক লোকে বয়ন শিল্পৰ লগত জড়িত হৈ অধিক ধন উপাৰ্জন কৰি জিলাখনৰ আৰ্থ-সামাজিক দিশটো উন্নত কৰিবলৈ প্ৰয়াস কৰা দেখা যায়। এই জিলাখনৰ শিপিনীসকলৰ আগ্ৰহ আৰু কৰ্মদক্ষতাৰ প্ৰতি সন্মান জনাই ডনাৰ মিনিষ্ট্ৰীৰ পৰা পোৱা ৪৬ কোটি টকাৰে মুছলপুৰ খাৰুৱাজানত টেক্সটাইল পাৰ্কৰ দৰে এক বিশাল আন্তঃগাঁথনিৰ সৃষ্টি কৰে। বাক্সা জিলাৰ উন্নয়নৰ কথা উল্লেখ কৰোঁতে আমি যদি এই খাৰুৱাজানত অৱস্থিত ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কৰ কথা উল্লেখ নকৰোঁ তেনেহ'লে হয়তো বাক্সা জিলাৰ উন্নয়নৰ গাথা অসম্পূৰ্ণ হৈ ৰ'ব। কিয়নো খাৰুৱাজানস্থিত এই ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কে কেৱল বাক্সা জিলাৰ ক্ষেত্ৰতে নহয় সমগ্ৰ অসমৰ বয়ন শিল্পৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কৰ ভিতৰত কিনো আছে, কেনেধৰণৰ সুবিধা আছে, শিপিনীসকলে কেনেধৰণে কাম কৰিছে আহক তাৰ কিছু আভাস লওঁ। 2012 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি 2019 চনৰ 19 জুনত সম্পূৰ্ণ কৰা হয় এই নিৰ্মাণ কাৰ্য। প্ৰায় 130 বিঘা মাটিক সামৰি লৈ এই বিশাল পাৰ্কখন নিৰ্মাণ কৰি বিটিআৰৰ আৰ্থ-সামাজিক দিশত নতুন আশাৰ ৰেঙনিৰ আভাস দিয়া হৈছে। এই অনুষ্ঠানটো কেতিয়া স্থাপিত হৈছিল? এই অনুষ্ঠানটো 2012ত এইটো ডনাৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত 46 কৰোৰ প্ৰজেক্ট আছিল। ডনাৰ মিনিষ্ট্ৰী ফাণ্ডটো কৰিছিল। সেই সময়ত তেতিয়া BTC চৰকাৰে এইটো আৰম্ভ কৰিছিল 2012ত। তাৰপিছত 2019ত কমপ্লিট হয়। 19ত কমপ্লিট হোৱাৰ পিছত 2019 জুনত দুটা দিন আছে আমাৰ বছৰ মতত নাই বেছি দিন নাই 19 জুনতে এইটো ইনগ্ৰেশ্যন কৰে। ইনগ্ৰেশ্যন কৰাৰ পিছত বস্তুটো বনাইছিল BTCৰ এইটো PWD তেতিয়া বনাই পেলাই হেণ্ডলুম এণ্ড টেক্সটাইলৰ হেণ্ডলুম টেক্সটাইল ইমপ্লিমেণ্ট এজেঞ্চি গোটেই চোৱা চিতাৰ কাৰণে হেণ্ডলুম এণ্ড টেক্সটাইল BTCৰ হেণ্ডলুম এণ্ড টেক্সটাইলে চোৱা চিতা কৰি আছে। তাৰপিছত BTCয়ে এইটো ব্ৰফেট এটা অৰ্গেনাইজেশ্যন BTCৰে বড়োলেণ্ড ৰিজনেল এপেক্স উইভাৰ্ছ এণ্ড আৰ্টিজিয়ান কোঅপাৰেটিভ ছ'চাইটি লিমিটেড ব্ৰফেটৰে BTCৰ এটা গোটেই ডাঙৰ অনুষ্ঠান এটা কোঅপাৰেটিভ ছ'চাইটি হেণ্ডলুম এণ্ড টেক্সটাইলৰ লগতে জড়িত। এতিয়া ব্ৰফেটক SPV স্পেচিয়েল পাৰ্পাছ অফ ভেহিকলত এই প্ৰজেক্টটো চোৱা চিতাৰ কাৰণে দিছে। গতিকে আমি ব্ৰফেটে গোটেইকেইটা অভাৰ চোৱা চিতা কৰি আছোঁ। এইটো আৰম্ভ হোৱাৰ পিছত আমি মানে এটা ছিষ্টেমত আমাৰ 20টা হেণ্ডলুম ইউনিট আছে, বাকী প্ৰচেছিং ইউনিট আছে 4টা। কাপোৰটো বনোৱাৰ পিছত বিভিন্ন প্ৰচেছ কৰা হয় মাৰ্কেটত যোৱাৰ আগতে। তাৰপিছত আমাৰ ৰ মেটেৰিয়েল গোডাউন আছে, পেকেজিং গোডাউন আছে বা এনেকুৱা বিভিন্ন এটা পাৱাৰলুম ইউনিটো আছে, লেবৰেটৰী এটা আছে। আমাৰ যিবিলাক কাপোৰ ডিজাইন কৰাৰ কাৰণে কেট মেচিন এটা আছে, মতলব পাঞ্চিং কাৰ্ড আমি যিবিলাক কাপোৰ ডিজাইন উঠাওঁ হেণ্ডলুম এণ্ড টেক্সটাইলৰ হেণ্ডলুমত তাৰ ডিজাইনবিলাক আমি ইয়াত এটা কম্পিউটাৰত ডিজাইন কৰি পেলাই আমি পাঞ্চিং কৰোঁ, তাৰপিছত আমি কাপোৰলৈ কনভাৰ্ট কৰোঁ। এনেকুৱা এটা আছে লেবৰেটৰীত মানে আমাৰ খুব তাৰ গুণানুগুণ মানে যিটো মানদণ্ড আজিকালি বজাৰত বহুত ডুপ্লিকেট সূতা ওলাইছে। তাত আমি বিভিন্ন পদ্ধতি আছে আমাৰ সূতাটো মানে বজাৰত কিমান মোটা পাতল দোকানীবিলাক এনে আনি দিয়ে বা বিভিন্ন ডুপ্লিকেট সূতা ওলাইছে আজিকালি বহুত ডুপ্লিকেট হয়। গতিকে আমাৰ সেই চোৱা চিতাৰ কাৰণে এটা টেষ্টিং লেবৰেটৰীও আছে। আমি সেই গুণানুগুণিক গোটেইখিনি মানদণ্ড আমি পৰীক্ষা কৰোঁ।
এতিয়া সেকেন্ড আমি যেতিয়া 20টা হ্যান্ডলুম ইউনিট আমি ব্ৰফেডে নিজাকৈ 4টা 6টা নিজৰ প্ৰডাকশন কৰি আছো আৰু বাকি 16টা আমি অসমৰ আৰু লগতে বিটিসিৰ বিভিন্ন এন্টাৰপ্ৰেনাৰ মানে বিটিসিৰ লগতে অসমৰ বিভিন্ন এন্টাৰপ্ৰেনাৰ আমি লিজত দিছো তাৰ পৰা আমি এটা ৰেন্ট পাই তো ৰেন্ট ৰেভিনিউ এটা হয় এনেকৈ আমি গতে অনুষ্ঠান এনেকৈ চলাই আছো ৰেন্ট ৰেভিনিউ দি পেলাই আৰু ইয়াত আছে থকা মিলাৰ কাৰণে মানে লেডিজ আমাৰ ওয়ার্কার হোস্টেল আছে আমাৰ স্টাফৰ কাৰণে কোৱাৰ্টাৰ আছে কেন্টিনো এখন আছে এন্ড আমাৰ ট্ৰেইনিং সেন্টাৰ আছে বিভিন্ন নতুন মানুহবিলাকক যদি হিপিনি অলক কিছুমান আহিবগৈ যেনেকুৱা হিপিনিবিলাকক ট্ৰেইনিং দিয়া পদ্ধতি এই কয় ট্ৰেইনিং দি পেলাই আমি এমপ্লয়মেন্ট জেনাৰেশ্যন কৰোঁ আমাৰ 21জন ষ্টাফ আছে লগতে 4জন সিকিউৰিটি আছে আৰু আমি যেবিলাক আমি লিজত দিছো সিহঁতৰ নিজৰ হিপিনি থাকে বা নিজৰ প্ৰডাকশ্যনৰ মেনেজাৰ এজন থাকে বা টেকনিক্যাল ষ্টাফ থাকে সিহঁতৰ নিজৰ আছে এনেকুৱা কৰি পেলাই লগভগ সব মোটামুটি এতিয়া আজিৰ দিনত মোটামুটি 300 to 50 মান এনেকুৱা মান ষ্টাফ এমপ্লয়মেন্ট হৈছে কিন্তু অহা দিনবিলাকত আৰু বহুত চান্স আছে ডাইৰেক্টলি ইনডাইৰেক্টলি যদি কাপোৰটো কোম্পানী নি বজাৰত বেচিব পাৰে এনেকুৱা ইনডাইৰেক্টলি ইনভলভ হ'ব পাৰে বা আমাৰ ল্যাবৰেটৰী চলি তাতো আমাৰ বা যিখিনি প্ৰসেসিং ইউনিট আমাৰ এতিয়াতে হোৱা নাই কাৰণ যেটো ডেডিকেটেড লাইন এটা আমাৰ মানে কোভিডৰ কাৰণে ৰখি গল সেই বস্তুটো আমাৰ হৈ উঠা নাই গতিকে হেতু হলে আৰু মানে বেন পাৱাৰ আমি ভাবিছো কি 1000 মান ডাইৰেক্টলি ইনডাইৰেক্টলি মানে এটা এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব বিটিসি এৰিয়াটা মানে এইটো অনুষ্ঠানটোৰ ভিতৰলৈ আহোতে চৌহদত আমি কেবাখনো দোকান দেখিলো জানিবলৈ মন কৈছে যে কি ধৰণৰ সামগ্ৰী আপোনালোকে উৎপাদন কৰে লগতে অনুষ্ঠানটোৰ বজাৰ ব্যৱস্থা কেনে ধৰণৰ ভাল কোৱেশ্চন আমাৰ নিজাকৈ আমাৰ এটা ব্ৰফেডৰ নিজক আৰণাই শ্বৰুম এটা আছে আমাৰ ব্ৰফেডৰ প্ৰডাক্টবিলাক আমি তাত সেল কৰোঁ আৰু লগতে আমাৰ বিভিন্ন সোৰ্স আছে অৰ্ডাৰ দি পেলাই লৈ যায় আৰু বাকি ইউনিটবিলাকৰ এনেকুৱাই নিজৰ কিছুমান গুৱাহাটীত শ্বৰুম আছে আৰু কিছুমানৰ নিজা সব নিজা হুকিয়া মাৰ্কেট এখন আছে মেইনলি হ্যান্ডলুম বস্তু এনেকুৱা বহুত ডিমান্ড নৰ্থ ইষ্টত মানে আজিকালি হ্যান্ডলুমটো এটা ইউনিক বস্তু গতিকে তাত আমি বিভিন্ন এৰি শাৰী বনাওঁ এৰি ষ্টল বনাওঁ পাটৰ মেখেলা চাদৰ বনাওঁ পাটৰ দখনা বনাওঁ আমাৰ কটনৰ দখনা বনাওঁ আৰু লগতে আমি কাৰ্টেন মানে যেটো এই হাউস হোল্ড প্ৰডাক্ট একদম এই কুশন কভাৰ কাৰ্টেন যেটো ফাৰ্নিচিং ফেব্ৰিক সেইবিলাকো বনাওঁ আৰু লগতে আমি থান ফেব্ৰিক শাৰ্টিঙৰ কাৰণে আমি থান ফেব্ৰিকো বনাওঁ যাৰ পৰা আমাৰ শাৰ্ট বনাব পাৰো শাৰ্টটো বনাই আছো আমি ওয়েস্ট কোট বনাওঁ মেইনলি চাওক গোটেইখিনি বস্তু আমাৰ ট্ৰেডিশন বড়ো ট্ৰেডিশন বা অসমীয়া ট্ৰেডিশন সেইবিলাকে আমি উৎপাদন কৰিম মেখেলা চাদৰ ইভেন আমি এতিয়া প্ৰডাক্টবিলাক বনাই আমি কুৰ্তিৰ কাৰণে কিছুমান থান বনাই আছে কুৰ্তি বনাই লৰাৰ কাৰণে কুৰ্তি বনাই ছোৱালীৰ কাৰণে কুৰ্তি বনাই বিভিন্ন ড্ৰেছ মেটেৰিয়েলত ইউজ কৰে আৰু লগতে মাৰ্কেটখন আমাৰ ডমেষ্টিক প্ৰথমতে অসমত আমাৰ নিজা মাৰ্কেট আছে ইভেন আমাৰ নেশ্যনেল লেভেলত আমাৰ বজাৰত যায় আমাৰ লগতে বেলেগ ইউনিটৰ নেশ্যনেল ইভেন এক্সপোৰ্ট হয় বাহিৰত বিদেশত এক্সপোৰ্ট হয় ইয়াত এটা ইউনিট আছে আমাৰ প্ৰফেডেও নিজাকৈ এক্সপোৰ্ট কৰে ভুটান বা নেপালত এনেকুৱা এক্সপোৰ্ট আছে আগতে জাৰ্মানী সেইবিলাকত এতিয়া কোভিডৰ কাৰণে বন্ধ হৈ গ'ল আৰু ইয়াতে আমাৰ এটা ইউনিট আছে সিহঁতেও নিজাকৈ সিহঁতৰ ফৰেন ইটালী বাইদেউ যেনে আহিছিল মানে কাপোৰ চাপোৰ চাই ইয়াতে ডিজাইনবিলাক চাই ইয়াতে অৰ্ডাৰ দি গৈছে মানে আমাৰ এক্সপোৰ্ট কৰোঁ আমি মেইনলি আমি আমাৰ সিল্ক এৰি সিল্ক আমাৰ যেটো অসম গৌৰৱ এৰি সিল্ক আৰু মুগা সিল্ক আমি সেইবিলাক প্ৰডাক্ট বেছি বাহিৰৰ মানুহ চোৱাৰ কাৰণে আহি পেলাই ইয়াতে নিজে চাই পেলাই লুম ভিজিট কৰে এইবিলাক অৰ্ডাৰবিলাক দি যায় এনেকুৱা আৰু দেখিছো যে এটা বিশাল এলেকা মাটিকালি কিমান ইয়াত 115 বিঘা মাটি আছে 115 বিঘা মাটি আছে আৰু এই গাঁৱৰ ৰাইজ এই অনুষ্ঠানটোৰ লগত জড়িত হয় বহুত জড়িত গাঁৱৰ মানুহে বহুত কোঅপাৰেচন কৰে লোকেল মানুহ আমি হিপিনিবিলাক প্ৰায় লোকেলে আহে আৰু কিছুমান হয়তো বেলেগ টংলাৰ আছে বা বিভিন্ন তামুলপুৰত আছে ওদালগুৰিৰ আছে বিভিন্ন আছে যিবিলাকে আহিব মানে থাকে ইয়াতে আমি হোষ্টেলত জায়গা দিওঁ থাকে এতিয়া বিটিচিৰ বাহিৰৰো আহে কিছুমান মেইনলি বিটিচিৰ কাৰণে আমি বস্তুটো বনাইছো এতিয়া বিটিচিৰ ইপিনিবিলাক আমি সুবিধা অগ্ৰাধিকাৰ বেছি দিওঁ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে অতীতৰ বহু কৌশল সলনি হোৱা দেখা যায় যাৰ ফলত বহু কম সময়ৰ ভিতৰতে বেছি উৎপাদন কৰি আৰ্থসামাজিক দিশ টনকিয়াল হোৱা দেখিবলৈ পোৱা গৈছে অতীজতে এগৰাকী শিপিনীয়ে এযোৰ কাপোৰ ববলৈ বহু কষ্ট কৰিব লগা হৈছিল আৰু বহু সময় খৰচ হৈছিল কাৰণ তেতিয়া বিজ্ঞানে তেওঁলোকৰ নিপুণ হাতত পৰখ দিব পৰা নাছিল
বৰ্তমান বিজ্ঞানৰ আশীৰ্বাদত শিপিনীসকলে তেওঁলোকৰ প্ৰতিভা অতি কম সময়ৰ ভিতৰতে বিশ্বৰ ওচৰত প্ৰচাৰ কৰিব পাৰিছে প্ৰমাণ হিচাপে ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক উল্লেখনীয় BTAD তথা অসমৰ ই এক আপুৰুগীয়া সম্পদ বাইদেউ ইমান ধুনীয়াকৈ তাঁতশালত ব্যস্ত হৈ আছে কিছু কথা পাতিবলৈ মন গৈছে আপোনাৰ লগত প্ৰথমে আপোনাৰ নামটো জনাবচোন মোৰ নাম হীৰামণি বড়ো হীৰামণি বড়ো আৰু আপুনি কি বৈ আছে ইয়াতে এটা পাটৰ দখনা হয় পাটৰ দখনা ইয়াৰ পৰা কিমান যোৰমান ওলাব বাৰু কাপোৰ 6-7 যোৰমান ওলাব 6-7 যোৰ আৰু আপুনি এই অনুষ্ঠানটোৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে আজি 2 বছৰ আগৰ পৰা 2 বছৰ আগৰ পৰা আপুনি ইয়াতেই থাকেনে এইখন গাঁৱৰে বাসিন্দানে অলপ দূৰৰ হয় ইয়াতে থাকোঁ ইয়াতে থাকে আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা আপুনি কি পঢ়ি আছে মই মোৰ ডিগ্ৰী কমপ্লিট হৈছে আৰু মই বৰ্তমান পঢ়িও আছোঁ HTI ইনষ্টিটিউটত পঢ়ি আছোঁ আৰু লগতে এইটো প্ৰেক্টিকেল হিচাপে মই শিকি আছোঁ আৰু মানে হয় আৰু আপুনি কামটো কৰি ভাল পাইছেনে নাই এইটো মই একদম এক্সপাৰ্ট হোৱা নাই বৰ্তমান মই শিকি আছোঁ আৰু কিমানখিনি শিকিব পাৰোঁ নাজানো কিন্তু কামটো কৰি ভালে লাগিছে প্ৰেক্টিকেলখিনি কৰি হয় আৰু উপাৰ্জনৰ কথা যদি সুধো উপাৰ্জন কেনেধৰণৰ শিকাৰ লগতে মোৰ উপাৰ্জনো ভালে হৈ আছে ভালেখিনি আগবাঢ়ি আছে আপুনি নিজে চলিব পৰাকৈ আপুনি উপাৰ্জন কৰি আছে অলপ চলপ সহায়ো কৰিব পাৰোঁ ঘৰত এই টেক্সটাইল পাৰ্কত মুঠ 20টা ইউনিট নিৰ্মাণ কৰা হৈছে য'ত আছে 16খন লুম 2টা ৱাইণ্ডিং মেচিন আৰু এটা বাতি কৰিবৰ বাবে ড্ৰাম এই মেচিনসমূহ স্থাপন কৰা হৈছে 3000 স্কয়াৰ ফিটৰ এটা বিশাল ঘৰৰ ভিতৰত 20টা ইউনিটত 16খনকৈ প্ৰতিটো ইউনিটতে স্থাপন কৰা হৈছে এই পাৰ্কখনত সৰ্বমুঠ 320খন লুম কাৰ্যক্ষম হৈ আছে ইয়াৰ পৰাই পাট মুগাৰ কাপোৰ বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰা হয় এই লুমবোৰলৈ সূতা অহাৰ আগতে বিভিন্ন প্ৰক্ৰিয়া সমাপন কৰিব লগা হয় সূতাসমূহ টেষ্টিং লেবৰেটৰীত বিভিন্ন টেষ্ট কৰাৰ পিছতহে লুমলৈ পঠিয়ায় এইটো আমাৰ ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কৰ আমাৰ ট্ৰেইনিং চেণ্টাৰ হয় ইয়াতে আমাৰ ডিজাইনিঙৰ কামবিলাক কৰা হয় তো ইয়াতে আমাৰ ফাৰ্ষ্ট যেতিয়া আমাৰ কাৰ্ডবিলাক যিটো আমাৰ মানে দৰকাৰী চবত কৰি যিটো আমাৰ শালত দৰকাৰী কাম মানে যিটো শালৰ কাৰ্ডবিলাক ডিজাইনবিলাক ইয়াতে আমি বনাওঁ ইয়াতে বনাবৰ কাৰণে আমি প্ৰথম ডিজাইনবিলাক আমি এয়া কম্পিউটাৰ গ্ৰাফত আমি বনাই লওঁ বনাই পিনে এই বস্তুখিনি আমাৰ ইয়াতে উইণ্ড পাঞ্চ বুলি এইটো যিটো মেচিন আছে আমাৰ এইটো টেকমেন এটা মেচিন আছে কাৰ্ড পাঞ্চিং মেচিন এইটো কম্পিউটাৰ এইডেড টেক্সটাইল ডিজাইনিং বুলি কোৱা হয় তো ইয়াৰ পৰা আমি মেচিন এই বস্তুখিনিত ছফ্টৱেৰটোত বনাই লৈ পিনে আমাৰ কাৰ্ডখিনি ইয়াতে আমি পাঞ্চ কৰি লওঁ ইয়াতে আমাৰ কম্পিউটাৰবিলাক দিলোঁ দি পিনে আমাৰ যিটো আমি ডিজাইনখিনি দেখিছে আপোনালোকে ডিজাইনখিনি বনাই লৈছোঁ লৈ পিনে আমাৰ ইয়াতে এটা ছফ্টৱেৰ আছে উইণ্ড পাঞ্চ বুলি এই ছফ্টৱেৰটোৰ পৰা আমি কাৰ্ডবিলাক আমি ইয়াতে লৈ আহোঁ লৈ আহি পিনে ইয়াতে আমাৰ গোটেই ডিজাইনটো আমাৰ ইয়াত যিখিনি ডিজাইন কৰা আছে গোটেই ডিজাইনখিনি আমাৰ ইয়াত কাৰ্ড পাঞ্চিঙত আমি পাঞ্চ কৰি লওঁ এইখিনি ইয়াৰে কামখিনি হয় এইটো আমাৰ এতিয়া এইবিলাক কাৰ্ড আছে এইবিলাক যিটো কাৰ্ড থাকে আমি শুৱালকুছিৰ মেচিনবিলাকত এইটো কাৰ্ড থাকে এই কাৰ্ডবিলাকত ইয়াতে যিটো ডিজাইন বনাই আছে এই ডিজাইনখিনি আমাৰ ইয়াত কাৰ্ডত আহি যাব তাতে আমি কাৰ্ডখিনি যিখিনি পাঞ্চ কৰি ল'লোঁ সেই মেচিনটোত তাৰ পৰা সেই কাৰ্ডখিনি লৈ আহি পিনে আমাৰ ইয়াত কাৰ্ডখিনি লেচিন কৰা হয় লেচিন মানে এইটো কাৰ্ডখিনি বান্ধি লওঁ আমাৰ মেনুৱেলিও কৰিব পাৰি কিন্তু আমাৰ মেচিন আছে আমাৰ মেচিনত আমাৰ কাৰ্ডখিনি ইয়াত মেচিনৰে লেচিন কৰা হয় লেচিন কৰাৰ পিছত এই কাৰ্ডখিনি গৈ পিনে আমাৰ শালৰ যিটো আমাৰ জেকাৰ্ড মেচিন আছে মেচিনত ছেট আপ কৰোঁ ছেট আপ কৰাৰ পিছত বোৱনীয়ে এইটো ডিজাইনটো আমাৰ কাপোৰত উঠাই দিয়ে এইখিনি এইটো কাম হয় নেক্সট এইটো আমাৰ আগৰে পাঞ্চাৰ মেচিন আছিলে এইটো সেম পাঞ্চিং হয় এইটোত আমাৰ বেংগল মেচিনৰ বেংগল জেকাৰ্ডৰ কাৰণে কৰা হয় ইয়াতে বেংগলৰ যিখিনি আমাৰ ছেট আপ আছে বেংগল মেচিনৰ কাৰ্ডখিনি আমি ইয়াতে কাটিব পাৰোঁ তাৰপিছত আহি গ'ল আমাৰ এইবিলাক মেচিন আছে যেনেকৈ এইটো ড্ৰেপ মিটাৰ হয় এইটো আমাৰ কাপোৰৰ যিটো ড্ৰেপ মিটাৰ টেষ্টিঙৰ কাৰণে এইটো ড্ৰেপ মিটাৰ বুলি কয় ড্ৰেপ টেষ্টাৰ তো এইটো ড্ৰেপ মিটাৰ হয় ইয়াতে কাপোৰৰ দি পিনে ইয়াতে লাইটটো থাকে এইটো ৱেটটো ইয়াতে থাকে থাকি পিনে আমি ড্ৰেপিংটো কৰি লওঁ ইয়াতে এইটো ড্ৰেপ মিটাৰ বুলি কোৱা হয় তাৰপিছত আমাৰ এইটো এটা মেচিন আছে ইয়াতে আমি ফেব্ৰিক টেনচিল ষ্ট্ৰেংথটো গম পাওঁ ইয়াতে মানে কি হ'ল আমাৰ কাপোৰটো কিমান আমাৰ ষ্ট্ৰেংথ আছে কি আছে আমি ইয়াতে টেনচিল টেষ্টাৰ দি আমি ইয়াতে ফেব্ৰিক টেষ্টটো কৰিব পাৰোঁ এইটো আমাৰ ফেব্ৰিক টেষ্টাৰ হয় এইটো ফেব্ৰিক ষ্ট্ৰেংথ টেষ্টাৰ হয় একচুৱেলি
তাৰপিছত এইটো আমাৰ লি ষ্ট্ৰেংথ মানে আমাৰ এইটো খুঁটাটো আমাৰ কিমান ষ্ট্ৰেংথ থাকে কি থাকে আমি এইটো মেচিনৰ দ্বাৰা আমি ইয়াতে চেক কৰিব পাৰোঁ খুঁটাটোত আমাৰ ইয়াতে হেংটো লগাই দিয়া হয় হেংটো লগাৰ পিছত যেতিয়া মেচিনটো ষ্টাৰ্ট হৈ যাব ইয়াতে আমাৰ কাউণ্টবিলাক আহি যাব কাউণ্টটো অহাৰ পিছত ইয়াতে আমি গম পাই যে আমাৰ এইটো কিমান টেনচিল ষ্ট্ৰেংথটো আছে খুঁটাৰ তাৰপিছত এইটো হৈছে আমাৰ লি কনভাৰ্টাৰ এইটো মানে লি ৱাইণ্ডাৰ হয় এইটো ৱাৰ্প ৰিল এইটো আমাৰ এইটো ৰিলত থাকে ৰিলৰ পৰা আমি এটা লি বনাবৰ কাৰণে এইটো আমাৰ ঘূৰোৱা হয় এইটোত আমি লিটো বনাই লওঁ 120 আমাৰ কটনত থাকে 120 ইয়াৰ্ডত মানে 120 বাৰ এইটো ঘূৰিব তেতিয়া এটা লি হ'ব এই লিটো আনি পিনে আমাৰ এইটো মেচিনত লি টেষ্টাৰত আমি ইয়াতে দিম ষ্ট্ৰেংথটো আমি ইয়াতে গম পাই যাম কিমান ষ্ট্ৰেংথ আছে আমাৰ কি আছে সেম তেনেকুৱা এইটো সেম মেচিন এইটো হ'ল টুইষ্টাৰ মেচিন বুলি কয় এই টুইষ্টাৰ মেচিনত আমাৰ খুঁটাবিলাক টুইষ্টেড থাকে কাউণ্টত থাকে মানে সিঙ্গেল কাউণ্টত থাকে বা আপোনাৰ ডাবল কাউণ্টত থাকে ট্ৰিপল কাউণ্টত থাকে তো আমাৰ খুঁটাডাল কিমানটা টুইষ্ট হৈ থাকে মানে ডাবলত আছে নে ট্ৰিপলত আছে নে আমি এইটো টুইষ্টাৰ মেচিনত আমি গম পাই যাওঁ এইটো আমাৰ টুইষ্টাৰ মেচিন বুলি কয় আৰু এইটো মেচিন সেমে হয় আৰু এইবিলাক আমাৰ জিএসএম যিবিলাক আমাৰ গ্ৰামত থাকে জিএসএম বুলি কয় আমি জিএসএম যেতিয়া আমি ক্যালকুলেট কৰিব লগা হয় তেতিয়া আমি এইবিলাক তুলাচনী ইউজ কৰিব লগা হয় ঠিক তেনেদৰে আৰু এইবিলাক মেচিন আছে আমাৰ ইয়াত যেনেকুৱা আমাৰ কাপোৰত আমি যেতিয়া ৰংবিলাক কৰোঁ কাপোৰত ৰং কৰা হয় আমাৰ ইয়াত ডাই কৰা হয় খুঁটাবিলাক ৰং কৰা হয় তেতিয়া আমাৰ ইয়াতে ৱাশ্বিং ফাষ্টনেছটো আমি চাওঁ মানে কাপোৰটো ধোৱাৰ পিছত আমাৰ কালাৰটো কিমান ব্লিড হয় মানে কালাৰবিলাক গুচি যায়তো তো সেই কালাৰবিলাক আমাৰ কিমান ব্লিড হয় ইয়াতে ৱাশ্বিং ফাষ্টনেছ আমাৰ কিমান আছে তো ইয়াতে আমি টেষ্ট কৰিব পাৰিম ইয়াতে আছে এইবিলাক চেম্পলবিলাক ইয়াতে ভৰা হয় ইয়াতে চেম্পলবিলাক দিয়া হয় কালাৰবিলাক দিয়া হয় এইটো 8টা ড্ৰাম থাকে 8টা ড্ৰাম থাকে আমাৰ 8টা ড্ৰামত আমাৰ এইটো ঘূৰাই পিনে লাষ্টত যিমান কালাৰ ব্লিড হৈ যায় সেইটো এভাৰেজটো ওলাই আমাৰ ইয়াত কেলকুলেশ্যনটো ওলাই যায় ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক হৈছে বিটিএডিৰ লগতে অসমৰ এক আপুৰুগীয়া সম্পদ যিয়ে অসমৰ সৃজনীমূলক কৰ্মৰাজিৰে বিশ্বত পাট মুগা কাপোৰৰ চাহিদা বঢ়াবলৈ সক্ষম হৈছে অনিপুণ শিপিনীসকলক প্ৰশিক্ষণ দি নিপুণ কৰি তুলিবলৈ কৰ্তৃপক্ষ অতি আগ্ৰহী আৰু ইতিমধ্যে বহু নিপুণ শিপিনীৰ জন্ম দিছে এই টেক্সটাইল পাৰ্কে গতিকে শিপিনীসকল আগবাঢ়ি আহি বিভিন্ন চানেকিৰে বস্ত্ৰ তৈয়াৰ কৰি নিজৰ লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক পৰিৱেশ সন্তোষজনক কৰি তুলিব পাৰিব এখন জিলাৰ কাৰণে উন্নয়ন খণ্ডসমূহৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ গ্ৰাম্য জীৱনৰ উন্নতিৰ মূল চালিকা শক্তিয়ে হ'ল উন্নয়ন খণ্ডসমূহ এয়া বাক্সা জিলাৰ এক উল্লেখযোগ্য উন্নয়ন খণ্ড হ'ল বাস্কা উন্নয়ন খণ্ড গঠিত হৈছে ৭৭খন গাঁও আৰু এই গাঁওবিলাক ভাগ কৰা হৈছে 12টা ভিচিডিচিত মুঠ জনসংখ্যা হ'ল ১,২৪,২৩৪ জন বাস্কা উন্নয়ন খণ্ডই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো আঁচনি ৰূপায়ণ কৰি ৰাইজৰ বহু অভাৱেই দূৰ কৰা দেখিবলৈ পোৱা গৈছে দৰ্শকসকল বাক্সা জিলাৰ এটা গুৰুত্বপূৰ্ণ উন্নয়ন খণ্ড হৈছে বাস্কা উন্নয়ন খণ্ড আৰু বৰ্তমান মই উপস্থিত আছো বাস্কা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ এই ঠাইত কিদৰে ৰূপায়ণ কৰা হ'ব এই উন্নয়নমূলক আঁচনিৰ দ্বাৰা এই ঠাইৰ জনসাধাৰণ কিদৰে লাভান্বিত হ'ব এই সমগ্ৰ কাম-কাজ চোৱাচিতা কৰা হয় এই খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত আৰু এই খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে অহৰহ চেষ্টা কৰি থাকে যাতে এই উন্নয়নমূলক আঁচনিৰ দ্বাৰা এই অঞ্চলৰ ৰাইজ লাভান্বিত হয় গতিকে আহক আমি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়লৈ সোমাই যাওঁ NRLM অৰ্থাৎ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা আত্মসহায়ক গোট গঠন কৰি মহিলাসকলক আৰ্থ-সামাজিক দিশটো টনকিয়াল কৰিবলৈ উদগনি দি আহিছে আমাৰ NRLMৰ মেইন উদ্দেশ্যটো হ'ল দৰিদ্ৰতা মুক্ত কৰা আমাৰ বাস্কা ডেভেলপমেণ্ট ব্লকৰ অধীনত আমাৰ মুঠ 1433 SAG গঠন কৰা হ'ল টোটেল হাউছহোল্ডটো আছে আমাৰ 15,169 তাৰ ভিতৰতে আমাৰ SC হাউছহোল্ড আছে আমাৰ 900 ST আছে 7,352 আৰু মাইনৰিটি আছে 864 আৰু আদাৰ্ছ কাষ্ট আছে আমাৰ 6,053 আমাৰ SAG ইনকাম বঢ়াবৰ কাৰণে আমাৰ বিভিন্ন লাইভলিহুড এক্টিভিটিজ লোৱা হৈছে যেন সোলাৰ ড্ৰায়াৰ বি কিপিং আৰু এগে আৰু বিভিন্ন গ্ৰুপবিলাকে নিজে নিজে পিকাৰী কটাৰী লাইভলিহুড এক্টিভিটিজ লৈ আছে
ইতিমধ্যে বহু আত্মসহায়ক গোটে বেংকৰ পৰা লোন লৈ আৰু ৰাজ সাহায্য গ্ৰহণ কৰি বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰ পৰা তেওঁলোকৰ লাভো হৈছে। মৌপালন ব্যৱসায় আৰম্ভ কৰি বহু মহিলা গোটো সফল হোৱা দেখিবলৈ পোৱা গৈছে। মই মৌৰ প্ৰশিক্ষণ লৈ পেলাই আমি আগতে মৌৰ প্ৰশিক্ষণ আগতে আমি মৌ এটা লাৰিব পৰা নাছিলোঁ। মৌ এটা আহিলে আমি মানে পলাই যাব লগা অৱস্থা আছিল। কিন্তু আমি ইয়াৰ পৰা যেতিয়া আমাৰ NRLMে আমাৰ ব্লকৰ তৰফৰ পৰা ট্ৰেইনিং দিলে, সেই ট্ৰেইনিং লোৱাৰ পিছত আমি 100গৰাকীয়ে ট্ৰেইনিং লৈছিলোঁ। 100গৰাকীৰ মাতে আমি 65জন এতিয়া ছাকচেছ হৈ আছোঁ। আমি মৌখন পুহি আছোঁ। এতিয়া আমাৰ এটা চেৰেনা হনি প্ৰডিউচাৰ গ্ৰুপ এটা প্ৰডিউচাৰ গ্ৰুপ খুলি থৈছোঁ। তাতে আমাৰ কিছুমান ব্লকৰ তৰফৰ পৰা ফাণ্ড দিয়া কথা কৈ আছে, এইটো কোৱা নাই। আমি বৰ্তমান CLFৰ পৰা লোন লৈ পেলাই মৌ পোহা গৰাকীবিলাকক 20,000 10,000 কৰি আমি বাকচ এইবিলাক সামগ্ৰীবিলাক কিনি পেলাই দিছোঁ। কমেও ইয়াৰ পৰা 150 200 300 কেজিলৈকে আমি মৌটো ওলাব পৰা ছাকচেছ হৈ আছোঁ এইখিনিলৈ। বাস্কা উন্নয়ন খণ্ডত প্ৰথম সোলাৰ ড্ৰায়াৰৰ দৰে সৌৰশক্তিৰে পৰিচালিত কৰিব পৰা এক সঁজুলি যোগান ধৰা হৈছে খাৰুৱাজানৰ এক আত্মসহায়ক গোটক। এই সঁজুলিৰে সৌৰশক্তিৰ দ্বাৰা অতি সোনকালে আৰু স্বাস্থ্যসন্মতভাৱে সকলো বস্তু শুকুৱাব পাৰি। অতি কম সময়ৰ ভিতৰত এই আত্মসহায়ক গোটে সোলাৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি লাভৰ মুখ দেখা পাইছে। ই এক বাস্কা উন্নয়ন খণ্ডৰ সফল প্ৰয়াস। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সৌৰশক্তিৰ ব্যৱহাৰেৰে বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰোঁ আৰু দেখিবলৈ পোৱা গৈছে যে সৌৰশক্তিৰ ব্যৱহাৰৰ পাছত পূৰ্বৰ তুলনাত বিভিন্ন ধৰণৰ কামসমূহ উজু হৈ পৰিছে। আমি বাক্সা জিলালৈ অহাৰ পাছত ইয়াত দেখিছোঁ এটা ব্যতিক্ৰম যন্ত্ৰ আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে এই যন্ত্ৰটো কেৱল বাক্সা জিলাতে দেখিবলৈ পোৱা গৈছে আৰু এই যন্ত্ৰটো হৈছে সৌৰশক্তিৰ ব্যৱহাৰেৰে বিভিন্ন ধৰণৰ সামগ্ৰী শুকাব পৰা এটা যন্ত্ৰ আৰু এই সুবিধাটো পোৱা এই যন্ত্ৰটো ব্যৱহাৰ কৰা এগৰাকী বাইদেউ এগৰাকী হিতাধিকাৰী আমাৰ সৈতে উপস্থিত আছে। আহক এই যন্ত্ৰটোৰ বিষয়ে লগতে এই যন্ত্ৰটো ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকৰ কেনেধৰণৰ সুবিধা হৈছে সেই বিষয়ে আমি তেওঁৰ পৰা কিছু কথা জানো। বাইদেউ আপোনাৰ নমস্কাৰ জনাইছোঁ। আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী মাধৱী ৰভা। আৰু দেখিছোঁ যে এটা ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব এটা যন্ত্ৰ আপোনালোকৰ ঘৰত আছে আৰু বাক্সা জিলাৰ ভিতৰত এইটোৱে হৈছে একমাত্ৰ যন্ত্ৰ। গতিকে এই সুবিধাটো আপোনালোকে কেতিয়া পাইছে? এইটো সুবিধা আমি 19 চনতে পাইছোঁ। 2019 চনত এইটো তাৰপিছত আমাক যেতিয়া গোটৰ বিষয়ে চাব আহিছিল বাইদেউ নন্দিতা হাজৰিকা বাইদেউ, তেতিয়া সেইখিনি আমাৰ কৰ্মখিনি দেখা পাই আমি তাৰমানে আগতে হাতেদি শুকাইছিলোঁ। এইবিলাক চব কৰি মেচিন নাছিল আৰু ৰ'দত শুকাইছিলোঁ। সেইবিলাক দেখা পাই বোৱা কটা কাপোৰ কানি দেখা পাই বাইদেৱে কৈছে আপোনালোকক মই কি দিম এতিয়া, মই ভাবিবই পৰা নাই। তাৰপিছত বাইদেৱে আৰু এইটো ভাবি নিজে এইটো আমাক দিছে, আমি এইটো কৰা নাই আৰু। বাস্কা উন্নয়ন খণ্ডই ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ ভিতৰত আছে অংগনবাড়ী কেন্দ্ৰ, কালভাৰ্ট, সুচল পথ সংযোগ ব্যৱস্থা, বহু স্কুলৰ চৌহদত পকাৰ দেৱাল দি চৌহদ উন্নীতকৰণ, মাছ পোহাৰ কাৰণে পুখুৰী আদিৰ ব্যৱস্থা কৰা দেখা যায়। আমাৰ ইয়াত এতিয়া বৰ্তমান 461টা MGNREGA স্কিম চলি আছে। তাৰে আপোনাৰ 22খন ইতিমধ্যে আমি 22খন অংগনবাড়ী চেণ্টাৰ কমপ্লিট কৰিছোঁ আৰু এই লিষ্টবোৰ দিয়া হৈছিল আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আৰু আমাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ ইনিচিয়েটিভত আমাৰ অংগনবাড়ী চেণ্টাৰ আমি কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইনিচিয়েটিভত আমাৰ ফিচাৰী আৰু প্লেণ্টেশ্যন লোৱা হৈছে। প্লেণ্টেশ্যন আৰু ফিচাৰী মিলাই হৈছে আমাৰ 129টা। এতিয়া বৰ্তমান আমাৰ প্ৰজেক্টত এইটো যোনটো ড্ৰিম প্ৰজেক্ট, চিফ মিনিষ্টাৰ ড্ৰিম প্ৰজেক্ট, এইটো আমাৰ বৰ্তমান চলি আছে। 2020-21 বিত্তীয় বৰ্ষত আমি 15 ফাইনেন্সৰ কাম কৰিছিলোঁ, আছাম 15 ফাইনেন্স। তো তাত আমি টাৰ্গেট পাইছিলোঁ বাস্কা ব্লকৰ 58টা, তাৰে আমাৰ 52টা কমপ্লিট হৈছে আৰু অনগয়িঙত আছে আমাৰ 6টা। তাৰে আমাৰ আমি 15 ফাইনেন্সত আমি দুটা ভাগত কৰা কেটেগৰীত ভাগ কৰা হয়, টাইড আৰু আনটাইডত। টাইডত আমি ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ আৰু যিটো চেনিটেশ্যন টয়লেট, কমিউনিটি টয়লেট বা স্কুলত আমি সেইবোৰ আমি কনষ্ট্ৰাক্ট কৰিছোঁ। আৰু তাৰ উপৰিও আমি যোনটো টাইডত আছে আমি কৰি কনষ্ট্ৰাকশ্যনৰ কাম কৰিছোঁ, স্কুলৰ বাউণ্ডেৰী ৱাল আৰু ৰিপেয়াৰিং অফ স্কুল বিল্ডিং আৰু এক্সটেনশ্যন অফ স্কুল বিল্ডিং আৰু ভিতৰুৱা গাঁৱত আমি স্লেব কালভাৰ্ট কৰিছোঁ, কনষ্ট্ৰাক্ট কৰিছোঁ।
প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ বাবে প্ৰায় 5,98,000 টকা ব্যয় কৰা হৈছে। এয়া আমবাৰী বেলতলা গাঁৱত নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰ। এইটো অংগনবাড়ী চেণ্টাৰ এবাৰ নতুনকৈ আহিছে। ইয়াত চৰকাৰীভাৱে এটা গ্ৰেণ্ট দিছে, বিল্ডিং গ্ৰেণ্ট। তেওঁলোকৰ মাটিৰ অভাৱৰ কাৰণে এই চেণ্টাৰটো আগে মানে বেলেগ ইয়াত চলি আছিল। গতিকে এতিয়া তেওঁলোকৰ স্থায়ী মাটি লগা হোৱাৰ কাৰণে আমাৰ এই স্কুল কম্পাউণ্ডৰ এই চনবাৰী খুঁটিৰ স্কুলৰ মাটিতে ইয়াত স্থাপন কৰিব দিয়া হৈছে। গতিকে এইটো ৰাইজৰ সৰ্বসন্মতভাৱে দিয়া হৈছে। গতিকে এই ক্ষেত্ৰত ৰাইজৰ যথেষ্ট উপকাৰ হৈছে। এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি এই অনুষ্ঠানৰ পৰা সুবিধাখিনি ভোগ কৰিব পাৰিছে বা গৰ্ভৱতী মহিলাসকলেও ইয়াৰ পৰা সুবিধা পাইছে। লগতে নতুন শিক্ষানীতি হিচাপে মানে অংগনবাড়ী চেণ্টাৰ যিহেতু স্কুল কম্পাউণ্ডতে হ'ব লাগে, সেই ক্ষেত্ৰত আমাৰ স্কুলখনৰ যথেষ্ট সহায় হৈছে। গতিকে এই চেণ্টাৰৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজখিনি উপকৃত হৈছে। বাস্কা উন্নয়ন খণ্ডৰ এই অবিৰত যাত্ৰাই এসময়ত এই উন্নয়ন খণ্ডত বসবাস কৰা 1,24,000 লোকক আশাৰ ৰেঙনি দেখুৱাবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰিব পাৰি। যেতিয়া কোনো এটা অঞ্চল আন্তঃগাঁথনিৰ দিশৰ পৰা শক্তিশালী হয়, তেতিয়া সেই অঞ্চলটোৰ উন্নতিৰ পথ সুচল হৈ পৰে। বাক্সা জিলালৈ আমাৰ যি যাত্ৰা আৰু সেই যাত্ৰাৰ অন্তত আমি দেখিলোঁ যে বাক্সা জিলাৰ বয়নশিল্পৰ ক্ষেত্ৰতে হওক, যাতায়াতৰ ক্ষেত্ৰতে হওক বা আন বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণ হৈছে, যাৰ ফলত এই অঞ্চলৰ জনসাধাৰণ বাৰুকৈ উপকৃত হৈছে। বাক্সা জিলাৰ এই উন্নয়নৰ জয়যাত্ৰা এনেদৰে অব্যাহত ৰাখক তাৰে আশা কৰিছোঁ। আজি খণ্ডটিৰ পৰা ইয়াতে বিদায় লোৱাৰ সময় আহি পৰিছে। পৰৱৰ্তী সময়ত নতুন ৰেঙনি আঁত ধৰি আপোনালোকৰ সৈতে আমি ৰাজ্যৰ চুকে কোণে থকা উন্নয়ন খণ্ডসমূহলৈ যাত্ৰা কৰিম। আজি খণ্ডটিৰ পৰা ইয়াতে বিদায় লোৱাৰ সময় আহি পৰিছে। সকলোৱে ভালে থাকক, কুশলে থাকক। নমস্কাৰ।